का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থা তথা অসম পশু চিকিৎসা পৰিষদৰ উদ্যোগত আৰু অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থা নলবাৰী জিলা শাখাৰ সহযোগত যোৱা 26 এপ্ৰিল তাৰিখে নলবাৰী চক বজাৰৰ শিক্ষণ ভৱনত বিস্তৃত কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে বিশ্ব পশু চিকিৎসা দিৱস পালন কৰা হয়। অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব MS মণিভন্নন মুখ্য অতিথিৰূপে উপস্থিত থকা সভাত সন্মানীয় আৰু বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অতিৰিক্ত সঞ্চালক ডাক্তৰ প্ৰবীণ কুমাৰ দাস, অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা অনুষদৰ গৱেষণা সঞ্চালক ডক্টৰ প্ৰবোধ বৰা, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডক্টৰ হিৰণ্য কুমাৰ ভট্টাচাৰ্য আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মন। ইয়াৰ লগতে উপস্থিত থাকে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ পবিত্ৰ পাটৰ আৰু অসম পশু চিকিৎসা পৰিষদৰ উপ সভাপতি ডাক্তৰ প্ৰাণজিৎ বৰুৱা। বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব MS মণিভন্ননে। আদৰণি ভাষণ প্ৰদান কৰে অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ সাধাৰণ সম্পাদক ডাক্তৰ কংকন কলিতাই। সকলোৱে জানে যে এনিমেল হেল্থ টেক্স এ টিম, আমি আমাৰ যিটো অবজেক্টিভ, সেই অবজেক্টিভটো আমি সকলোৱে ফিল্ডত বা আমি যিকোনো লেভেল এনি লেভেল অফ আৱাৰ প্ৰফেশ্যনেল ইনভলভমেণ্টত আমি কৰিবলগীয়া হয়। এইটো ফিল্ডৰ এক্টিভিটিয়ে হওক, লেবত হওক, আপোনাৰ আজি আমাৰ ফিড টেষ্টিং লেবৰেটৰীবিলাক আছে বা বিভিন্ন ফাৰ্ম আছে, গোটেই আমি সমল টিম হিচাপে আমি কাম কৰিলে আমি সকলোতে আমি ডেফিনেটলি আমি আমাৰ অবজেক্টিভটো আমি এচিভ কৰিব পাৰিম বুলি ভাবোঁ। ইয়াৰ পাছতে অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ শীৰ্ষ গীত পৰিৱেশন কৰে মহকুমা পৰ্যায়ৰ পশুপালন আৰু পশু চিকিৎসা বিষয়া তথা বিশিষ্ট শিল্পী ডাক্তৰ ৰাজীৱ ভট্টাচাৰ্যই। অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ পৰিয়াল আমি সন্মানীয় অতিথিৰ ভাষণত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অতিৰিক্ত সঞ্চালক ডাক্তৰ প্ৰবীণ কুমাৰ দাসে এনেদৰে কয়। এপ্ৰিল মাহৰ শেষৰ শনিবাৰটোত আমি বিশ্ব পশু চিকিৎসা দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু প্ৰত্যেকবাৰ এই দিৱসটো পালন কৰাৰ লগতে এটা মূল উদ্দেশ্য থাকে আৰু এইবাৰৰ উদ্দেশ্যটো হৈছে কি এনিমেল হেল্থ টেক্স এ টিম। আমি ভেটেনাৰী ক্ষেত্ৰত বহুতখিনি কাম কৰি আছোঁ আৰু এই বিশ্ব যিটো দিৱস পালন কৰা হৈছে এইটো 2000ৰ পৰা পালন কৰা হৈছে ৱৰ্ল্ড ভেটেনাৰী ডে হিচাপে। আৰু
ৱৰ্ল্ড ভেটেনাৰী এছ'চিয়েশ্যনে এইটো আৰম্ভ কৰিছিলে। ইয়াৰ মূল উদ্দেশ্য হৈছে কি যে আমি ভেটেনাৰী ফিল্ডত আমি সমাজখনক আমি কি দিছোঁ, কি কৰিছোঁ, এই কথাখিনি আমাৰ জানাৰ আৰু নিজৰ আমাৰ ফাৰ্মাৰসকলক কি দিছোঁ, আমি নিজে কি উন্নতি কৰিছোঁ, এই গোটেইখিনি কথা খৰচি মাৰি চিন্তা কৰা এটা দিন হিচাপে এইটো লোৱা হৈছে। পাৰস্পৰিক সহযোগিতা আৰু সন্মান অবিহনে এটা দল যে কেতিয়াও সফল হ'ব নোৱাৰে সেই কথা উল্লেখ কৰি বিশিষ্ট অতিথি অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা অনুষদৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডক্টৰ হিৰণ্য কুমাৰ ভট্টাচাৰ্যই এনেদৰে কয়। আপোনালোক অবিহনে ফিল্ডৰ কামখিনি নহ'ব। আপোনালোক হৈছে মানে গ্ৰাছৰুট লেভেল ৱৰ্কাৰ্ছ। মই সকলোকে প্ৰণিপাত জনাইছোঁ। কোনোবা যদি ৰৈ গৈছে তাৰ কাৰণে মোক ক্ষমা কৰিব। কথাটো হ'ল যে ধৰি লওক আমি বিশ্ব পশু চিকিৎসা দিৱস আজি উদযাপন কৰিছোঁ। ৰাতিপুৱা গছপুলি বৃক্ষণ হৈছে বা ইয়াত ভেকচিনেশ্যন কেম্প হৈছে। আৰু আজি দুদিনমানৰ পৰা মই ফেচবুকত পাই আছোঁ, এজন সৰু ল'ৰাৰ মই ফেচবুকত ইউটিউবাৰত সেইটোও পাইছোঁ, তেওঁ কেনেকৈ চিত্ৰাংকন প্ৰতিযোগিতা কৰিছে, কেনেকৈ কৈছে সেইটোও মই পাইছোঁ। ল'ৰাজনৰ মই নামটো পাহৰিছোঁ, তানবীৰ। গতিকে এই সকলোকে বা চিত্ৰাংকন প্ৰতিযোগিতাত যিবিলাকে পেইন লৈ পেলাই কামখিনি কৰিছে, কাৰণ আমাৰ মেইন উদ্দেশ্য হৈছে আমাৰ ভৱিষ্যত প্ৰজন্মক আমি কেনেকৈ আমাৰ আজিৰ সমাজখনত চিনাকি কৰি দিব পাৰোঁ, সেইটো হ'ব লাগে আমাৰ প্ৰজন্মৰ মুখ্য উদ্দেশ্য। কাৰণ আমি তেওঁলোকৰ কথা নাভাবিলে আমাৰ হয়তো প্ৰজন্মটো যাবগৈ। সেইকাৰণে মই প্ৰত্যেকটো মিটিঙতে আমি এটা কথা কওঁ মই, যে যদি আমাৰ প্ৰজন্মই কিবা ভুল কৰিছে তাৰ কাৰণে আমি দায়ী, আমি তেওঁলোকক সঠিক ৰাস্তা দিব পৰা নাই। আন এগৰাকী বিশিষ্ট অতিথি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে নিজ বক্তব্যত এনেদৰে কয়। পশু চিকিৎসক খুব এটা নবল বৃত্তি আৰু কথাটো ধেমেলীয়া বা লাইট হ'লে অকণমান আগত ডক্টৰ পংকজ গোবিন্দ মেধি ডাঙৰীয়া অসমৰ এগৰাকী প্ৰখ্যাত ঔপন্যাসিক সাহিত্যিক। পশু চিকিৎসক এগৰাকীৰ সমাজৰ প্ৰতি যি ভূমিকা, যি দায়বদ্ধতা, আজিৰ সমাজে বা আমি সমাজে কোনোদিন এগৰাকী মানৱ চিকিৎসকৰ লগত তুলনা কৰি যে এইটো ওপৰৰ এইটো তলত এই ধৰণৰ চিন্তা চৰ্চাৰ পৰা সমাজখনক মুক্ত কৰাৰ আমাৰ প্ৰতিগৰাকী চিকিৎসকে হওক, এই পশু চিকিৎসা কাৰ্যৰ লগত জড়িত ব্যক্তিসকলৰ বা বিষয়ববীয়াসকলৰ দায়িত্ববোধ আছে বা দায়িত্ব লোৱা উচিত। মুখ্য অতিথিৰ ভাষণত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব MS মণিভন্ননে সকলো পশু চিকিৎসককে বিশ্ব পশু চিকিৎসা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে বৰ্তমান সমাজে পশু চিকিৎসকৰ গুৰুত্ব উপলব্ধি কৰিছে। আটাইতকৈ ডাঙৰ এই চেক্টৰখন সাধাৰণ মানুহৰ লাইভলিহুডৰ ক্ষেত্ৰত আৰু সকলো মানুহৰ ফুড ছিকিউৰিটিৰ ক্ষেত্ৰত জড়িত থকা এটা গুৰুত্বপূৰ্ণ বিভাগ। সো এই ক্ষেত্ৰত কাম কৰি অহা ভেটেনাৰিয়ানবিলাকৰ ইম্পৰ্টেঞ্চটো চবেইটো বুজিব লাগিব। আমাৰ বৰ্মন ডাঙৰীয়াৰ কথা কৈছে যে কিছুমান মানে এই অজ্ঞানৰ কথা, মানে এই জ্ঞান নথকা মানুহ মানে তেওঁ কিছুমানে জেনেৰেল পাব্লিকে এনেকুৱাটো ভাবে এইটো কথাটো এই কথাও মানে আজিকালি মানে বহুত মানে সলনি আহিলে, চেঞ্জ হৈ আহিলে। এটিটিউড টুৱাৰ্ডছ the veterinarians keep changing. The importance of the veterinarians has been felt in the society আজিকালি। কাৰণ মই সদায় মই জইন কৰা দিনৰ পৰা কিন্তু বিকজ মইতো গভৰ্ণমেণ্টত আছোঁ, আমি নট অনলি ইন আদাৰ ডিপাৰ্টমেণ্টছ মানে এই ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত, এই বিভাগৰ ক্ষেত্ৰত ভেটেনাৰী ছেক্টৰ, পল্ট্ৰি ছেক্টৰ বা ডায়েৰী ছেক্টৰত আমি এটা হিষ্টৰিক পিৰিয়ডটো পাৰ কৰি আছোঁ। We are in a very golden period, especially for the state of Assam. এই সঁচাকৈ মই কৈছোঁ, কাৰণটো মই জইন কৰা 20 বছৰ ধৰি মই অসমতে আছোঁ। আমি অহা দিনত আমি দেখিলোঁ কি অৱস্থা আছিল। তেতিয়াও আমি চবেইতো গাখীৰ খাওঁ, গাখীৰ নোখোৱা মানুহটো নাই, কিন্তু তেতিয়া এভেইলেবিলিটি অফ মিল্ক এট আছাম একেবাৰে নীল বুলিয়ে ক'ব লাগিছিল। আমিতো অমুল তাজা পেকেটটো ক'ত পাম বুলি বিচাৰি কিনিবলগীয়া আছিল। আজিৰ এই হেৰিটো গোটেই কমপ্লিটলি চেঞ্জ হৈছে। কিমান ব্ৰেণ্ড, অসমৰ ব্ৰেণ্ডটো ওলাই আহিল,
তেতিয়া আমি মানে কিবা গাঁৱত গৈ আনিবলৈ আমি ডিচি থাকোঁতে ডিচি ঘৰত আহি পেলাই এইটো মানে হেৰি দিয়ে আপোনাৰ গাখীৰটো দি যায় আৰু কিবা এটা কিনিবলগীয়া হয় ইমান হেৰি নাপায় ছাগলী মাংস নাপায় মিটৰ ক্ষেত্ৰতো আপোনাৰ ব্ৰইলাৰ মিলটো আজিকালি মানে ব্ৰইলাৰ মিটটো অলমষ্ট মানে আমি সেলফ ৰিলায়েণ্ট হৈ গৈছোঁ মানে সেলফ সাফিচিয়েণ্ট হৈ গৈছোঁ আগতে মানে এইটো বহুত কাহিনী হয় মানে বাহিৰত কিবা এটা বেমাৰ হয় বা বেলেগ কিবা ট্ৰাকবিলাকটো আহাত কিবা ফটককৈ মানে দামটো উঠি যায় দামটো বেছি হৈ যায় বা অভাৱ থাকে এইটো নাপায় কিন্তু আজিকালি এই কথাটো নাই আৰু কণীৰ ক্ষেত্ৰতো মানে বহুত আমি প্ৰগ্ৰেছ হৈ আছোঁ আৰু ফিছৰ ক্ষেত্ৰতো মানে চব ক্ষেত্ৰত আমিতো হেৰি গৈ আছোঁ প্ৰগ্ৰেছ হৈ গৈ আছোঁ আটাইতকৈ ডাঙৰ কথা আমাৰ মিল্ক প্ৰডাকশ্যনটো বহুত বাঢ়িছে আৰু মিল্ক ৰিলেটেড মানে মিল্ক প্ৰডাক্টছৰ এভেইলেবিলিটি বহুত মানে যথেষ্ট বাঢ়িছে চ' আপোনালোকে সকলোৱে জানে কিন্তু এইবিলাক ইমান প্ৰগ্ৰেছ হৈ আছে ইমান ডেভেলপ হৈ আছে তাৰ পিছত কোন আছে ভেটেনেৰিয়ানবিলাকে আছে যদি ভেটেনেৰিয়ানবিলাক যদি ভালকৈ তো কাম নকৰিলেহেঁতেন এই ডেভেলপমেণ্টটো নহ'লেহেঁতেন এইটোতো নিশ্চয় যদি মানে আমি এই গুৰুত্ব কিন্তু ইট ইজ নট ভিজিবল ইন দ্য ছ'চাইটি আপোনাৰ ভেটেনেৰি ডক্টৰ এজন কি ধৰণৰ ছাৰ্ভিচটো দি আছে সমাজত এইটো মানে এইটো মানুহৰ মাজত চকুৰ আগত নাহে যদি গৌপালকবিলাকে এই তেওঁলোকে বুজি পায় মানে হোৱাট ইজ ইম্পৰ্টেঞ্চ অফ দ্য ভেটেনেৰি ডক্টৰ কিন্তু গৌপালক মাত্ৰ গম পালে নহয় মানে সমাজে গম পাব লাগিব যদি ভেটেনেৰি ডাক্তৰ ভালদৰে যদি FMD হওক বেলেগ কিবা ডিজিজে হওক এই ডিজিজবিলাক যদি কণ্ট্ৰল কৰি বা এই গৌপালনবিলাকতো প্ৰপাৰলি চলাবলৈতো নিদিয়ে আমি মানে কোৱালিটি মিল্কটো নাপাওঁ বা মিল্কে নাপাওঁ যদি মিল্ক নাথাকিলে কি হয় আমিতো ভাবিব নোৱাৰোঁ নট অনলি মানে এইটো কোৱালিটি মিল্ক মানে এইটো ফুড ছিকিউৰিটিৰ ক্ষেত্ৰ মাত্ৰ নহয় এজন ডাক্তৰৰ ছাৰ্ভিচৰ ওপৰতে এই ফুড ছিকিউৰিটিৰ কথাটো নিৰ্ভৰ হৈ আছে আপোনাৰ ফাৰ্মাৰবিলাকৰ লাইভলিহুডটো নিৰ্ভৰ হৈ আছে আৰু ষ্টেটৰ ইকনমিটো নিৰ্ভৰ হৈ আছে সভাপতিৰ ভাষণত অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ সভাপতি ডাক্তৰ অৱনী কুমাৰ চৌধুৰীয়ে কয় যে পশু স্বাস্থ্য মানৱ স্বাস্থ্য আৰু পৰিৱেশৰ স্বাস্থ্যৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে বিশ্ব পশু চিকিৎসা দিৱসৰ আয়োজন 2000 চনৰ পৰা ৱৰ্ল্ড ভেটেনেৰি এছ'চিয়েশ্যন চমুকৈ যাক আমি WVA বুলি জানো ৱৰ্ল্ড ভেটেনেৰি এছ'চিয়েশ্যনৰ উদ্যোগত আৰম্ভ কৰা হৈছিলে আৰু আমাৰ পশু চিকিৎসকসকলৰ পশু স্বাস্থ্য সুৰক্ষা হওক মানৱ স্বাস্থ্য সুৰক্ষা হওক আৰু লগতে পৰিৱেশৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত আমি পশু চিকিৎসকসকলে যি অনবদ্য অৱদান আগবঢ়াই আহিছোঁ এই অনবদ্য অৱদানৰ স্বীকৃতি আৰু লগতে ইয়াৰ উদযাপনৰ বাবে বিশেষ এটা দিন প্ৰতিটো বছৰৰ এপ্ৰিল মাহৰ অন্তিমটো শনিবাৰ আৰু এইবাৰ এই অন্তিমটো শনিবাৰ আছিল আজিৰ দিনটো অৰ্থাৎ 26 এপ্ৰিল আজিৰ এই বিশ্ব পশু চিকিৎসা দিৱসত মই আপোনালোক আটাইকে আপোনালোকৰ উৎসৰ্গীকৃত সেৱা আৰু যি দায়বদ্ধতাৰে আপোনালোকে বিভাগটোক আগবঢ়াই নিছে তাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু এই আয়োজনত আন যিসকলে আমাক সহায় সহযোগ কৰিছে তেওঁলোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ বিশ্ব পশু স্বাস্থ্য দিৱসৰ এইবাৰৰ যিটো থিম অৰ্থাৎ মূল বিষয়বস্তু ইতিমধ্যে বিভিন্নজন বক্তাই বিৱৰি কৰিছে মই বিশেষকৈ ক'বলৈ নাযাওঁ আমি আটাই জানো যে এইবাৰৰ বিশ্ব পশু চিকিৎসা দিৱসৰ মূল বিষয়বস্তু হৈছে এনিমেল হেল্থ টেক্স এ টিম অৰ্থাৎ আমি পশু চিকিৎসক ক্ষেত্ৰ সহায়ক পশুধনৰ যি যতনকাৰী প্ৰতিষেধক প্ৰদানকাৰী আৰু যদি অকণমান ডাঙৰ পৰিসৰত আমি চাওঁ তেতিয়াহ'লে গোপাল মিত্ৰ মৈত্ৰী পশুপক্ষী এই সকলোকে আমি সামৰি ল'ব লাগিব আৰু ইতিমধ্যে ডক্টৰ হীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে বৰ সুন্দৰকৈ কৈছে যে এটা দলগতভাৱে এটা দল যদি সাৰ্থক হ'ব লগা হয় তেতিয়াহ'লে আমাৰ মাজত মিউচুৱেল ৰেচপেক্ট লাগিবই আমি পৰস্পৰৰ প্ৰতি সন্মান জনাব লাগিব পৰস্পৰৰ প্ৰতি আমি দায়বদ্ধ হ'ব লাগিব মই আটাইকে পুনৰবাৰ আজি বিশ্ব পশু চিকিৎসা দিৱসত এই আহ্বানেই জনাম আপোনালোকে নিজৰ কথাটো কেতিয়াও নাভাবিব এটা দলীয় স্বাৰ্থত সদায় কাম কৰি যাওক সফলতা আপোনালোকৰ আহিবই এই অনুষ্ঠানতে অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ সংবাদ পত্ৰিকা পশুধন দৰ্পণ উন্মোচন কৰে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব MS মণিভন্ননে
ইয়াৰ উপৰিও এই অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত বিষয়া বিভাগৰ বিভিন্ন ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়োৱা পশু চিকিৎসা বিষয়াসকলকো সম্বৰ্ধনা জনোৱা হয়। বিশ্ব পশু চিকিৎসা দিৱসৰ সৈতে সংগতি ৰাখি 20 এপ্ৰিলত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলকো বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়। বৰ্ষৰ বিশ্ব পশু চিকিৎসা দিৱসৰ মূল বিষয়বস্তু এনিমেল হেল্থ টেক্স আ টিম অৰ্থাৎ পশুধনৰ স্বাস্থ্য সুৰক্ষা এটা দলীয় প্ৰচেষ্টা সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা অনুষদৰ গৱেষণা সঞ্চালক ডক্টৰ প্ৰবোধ বৰাই। বৰ্তমান যুগত আমি উন্নয়নৰ যিটো পৰ্যায়ত আমি বৰ্তি আছো তাৰ আচলতে আমাৰ সন্মুখত শিক্ষণ প্ৰশিক্ষণৰ বিভিন্ন সঁজুলি চাৰিওফালে উপলব্ধ হৈ আছে। কেৱল মাত্ৰ তাক আমি উপযুক্ত ৰূপে ব্যৱহাৰ কৰি আমি আমাৰ কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ আগবাঢ়িব লাগে। দিছ ইজ এন এৰা অফ ইনফৰমেশ্যন, না তথ্য প্ৰযুক্তিৰ যুগ। এই তথ্য প্ৰযুক্তিৰ যুগত আমি খোজ মিলাই আমাৰ চাৰিওকাষে থকা তথ্য প্ৰযুক্তিৰ সঁজুলিবিলাক ব্যৱহাৰ কৰিও আমি ৰাইজৰ হিতাৰ্থে কিছু তথ্য আৰু প্ৰজ্ঞাৰ যোগান ধৰিব পাৰোঁ, যাৰ জৰিয়তে তেখেতসকলৰ উন্নয়ন সাধন কৰা সম্ভৱ হয়। পশু চিকিৎসা ক্ষেত্ৰখনত গুৰুত্ব যদি প্ৰকৃততে দিয়া হয়, আজি আমাৰ ভাৰতবৰ্ষৰ পৰিপ্ৰেক্ষিতত যদি আমি আলোচনা কৰোঁ, আমি সকলোৱে জানো যে 2019 চনৰ আগলৈকে পশুপালন আৰু পশু চিকিৎসা ক্ষেত্ৰখনে এটা মুখ্য মন্ত্ৰালয়ৰ অধীনত কাম কৰাৰ সুযোগ পোৱা নাছিল। আমি অতিশয় কৃতজ্ঞ ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত পোনপ্ৰথমবাৰৰ কাৰণে 2019 চনত পশুপালন আৰু পশু চিকিৎসা ক্ষেত্ৰখনে এটা মুখ্য মন্ত্ৰালয়ৰ মৰ্যাদা অৰ্জন কৰিবলৈ সক্ষম হ'ল আৰু তেতিয়াৰ পৰা পূৰ্ণাংগ পৰ্যায়ৰ এটা মিনিষ্ট্ৰী বা মন্ত্ৰালয় গঠিত হ'ল। আমি বৰ্তমানলৈকে ভাৰতবৰ্ষত বিনিয়োগৰ যিটো ব্যৱস্থা তালৈ যদি লক্ষ্য কৰোঁ যে কৃষি আৰু কৃষিৰ সৈতে জড়িত আনুষংগিক বিষয়সমূহৰ লগত জড়িত অন্যান্য বিষয়ত মুঠ যিখিনি উৎপাদন হয় তাৰ যিটো GDP গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মুঠ উৎপাদন, তাত আমি যদি চাওঁ যে 30%তকৈ অধিক অৱদান পশুপালন আৰু মৎস্য পালন ক্ষেত্ৰ দুখনে আগবঢ়াইছে। কৃষি ক্ষেত্ৰখনৰ মূল অৱদানৰ 30%তকৈ অধিক 2014 চনৰ পৰা 2022 চনৰ ভিতৰত কেৱল পশুপালন আৰু মৎস্য পালনৰ ক্ষেত্ৰখনে আগবঢ়াইছে। কিন্তু তাৰ বিপৰীতে আমি যদি চাওঁ যে চৰকাৰী বিনিয়োগ ইনভেষ্টমেণ্ট মাত্ৰ শতকৰা 12% বিনিয়োগ। 12% বিনিয়োগৰ বিপৰীতে আমি 30%তকৈ অধিক আমি উৎপাদন দিবলৈ আমি সক্ষম হৈছোঁ। গতিকে আমি সদায় কৈ আছোঁ যে এনিমেল ছেক্টৰটো এজ এ হোল ইনক্লুডিং দি ফিচাৰিজ ইটছ এ স্লিপিং জায়েণ্ট ইন ইণ্ডিয়া। ইয়াক যদি প্ৰকৃত প্ৰতিপালন কৰাৰ কাৰণে যিখিনি বিনিয়োগ ব্যৱস্থা আছে তাত যদি আৰু 5-ৰ পৰা 10% বৃদ্ধি কৰা হয়, হয়তো কৃষি ক্ষেত্ৰখনৰ মূল অৱদানৰ 50%তকৈ বেছি আমাৰ ক্ষেত্ৰখনে অৱদান আগবঢ়াবলৈ সক্ষম হ'ব। আৰু এই কথাটো উপলব্ধি কৰিয়েই বৰ্তমান কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰখনক অধিক শক্তিশালী ৰূপত
ৰূপায়িত কৰাৰ কাৰণে আগবাঢ়ি আহিছে। আপোনালোকে জানে যে কেৱল মাত্ৰ 2টা পশু চিকিৎসা ক্ষেত্ৰত 2টা ৰোগৰ চিকিৎসা আৰু প্ৰতিষেধনৰ কাৰণে চবকা ফুট এণ্ড মাউথ আৰু ব্ৰুচেলচিছ এই 2টা বেমাৰৰ ৰোগৰ প্ৰতিষেধন আৰু চিকিৎসাৰ ব্যয়ৰ কাৰণে 13,500 কোটিতকৈ অধিক টকা ইতিমধ্যে আঁচনি তৈয়াৰ কৰি কেন্দ্ৰীয় চৰকাৰে আগবাঢ়িছে। ই আমাৰ কাৰণে খুব সুখৰ বিষয় যে প্ৰথমবাৰৰ কাৰণে এনেধৰণৰ বিনিয়োগ সফলভাৱে ৰূপায়ণ কৰা হৈছে। 26 এপ্ৰিলৰ পুৱা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি নলবাৰী জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ চৌহদত গছপুলি ৰোপণ আৰু নলবাৰী ৰাজ্যিক পশু চিকিৎসালয়ত কুকুৰৰ জলাতংক ৰোগৰ বিনামূলীয়া চিটাকৰণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এনেদৰে বিস্তৃত কাৰ্যসূচীৰে সামৰণি পৰে নলবাৰীত কেন্দ্ৰীয়ভাৱে আয়োজিত বিশ্ব পশু চিকিৎসা দিৱসৰ। किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो। बात बहुत है काम की कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में